অটোনমাস কাউন্সিলৰ কাৰণে বিভিন্ন জিলাৰ উপায়ুক্তসকলক ডেজিগনেটেড অফিচাৰ বা অথৰাইজ অফিচাৰ হিচাপে নমিনেট কৰিছে। আমি প্ৰধানতঃ মিচিং অটোনমাস কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ। মিচিং অটোনমাস কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে আমাৰ ডিচি ধেমাজিক গভৰ্ণমেণ্টে ডেজিগনেটেড অফিচাৰ বা অথৰাইজ অফিচাৰ হিচাপে নটিফাই কৰিছে আৰু সেই হিচাপে মৰাণ অটোনমাস কাউন্সিলৰ কাৰণে ডিচি তিনচুকীয়া, মটক অটোনমাস কাউন্সিলৰ কাৰণে ডিচি ডিব্ৰুগড় আৰু তিৱা অটোনমাস কাউন্সিলৰ কাৰণে ডিচি মৰিগাঁও তেনেকৈ নটিফাই কৰিছে। মিচিং অটোনমাস কাউন্সিলৰ আমাৰ 11খন জিলা সামৰি পেলাই হৈছে। আমি এইখিনি তেখেতসকলক দিব পাৰিম হেৰিখিনি 11খন জিলা আৰু এবাৰ গভৰ্ণমেণ্টে নটিফাই কৰি আগতে মিচিং অটোনমাস কাউন্সিলত 36টা সমষ্টি আছিলে, এবাৰ 40টা সমষ্টি হ'ব আৰু সেই হিচাপে আমাৰ যিখন সমষ্টিৰ যিখন ডিলিমিটেশ্যনৰ মানে খচৰা, সেই খচৰাখন যোৱা 16 আগষ্টত আমি পাব্লিছ কৰিছোঁ আৰু ওজৰ আপত্তিসমূহ 16 ছেপ্টেম্বৰলৈকে গ্ৰহণ কৰা হ'ব। এতিয়া মই যিটো ক'লোঁ যে মিচিং অটোনমাস কাউন্সিল 11খন জিলা সামৰি লৈছে। 11খন জিলাৰ যিবিলাক প্ৰজেক্ট ডাইৰেক্টৰ ITDP, PD ITDP সকলক ডেজিগনেট কৰিছে গভৰ্ণমেণ্টে এজ অথৰাইজ অফিচাৰ টু ৰিচিভ ক্লেইমছ এণ্ড অবজেকশ্যনছ। ওজৰ আপত্তিসমূহ তাৰমানে PD ITDP সকলৰ ওচৰত দাখিল কৰিব লাগিব। আমি এই কথাখিনি বিভিন্ন ধৰণে প্ৰচাৰ কৰিছোঁ আমাৰ যিবিলাক উন্নয়ন খণ্ড, পঞ্চায়ত, চক্ৰ বিষয়াসকলৰ যোগেদি বা আমি ৰাজনৈতিক দলসমূহৰ লগতো আমি সভা কৰি পেলাই এইখিনি কথা জনাইছোঁ। কিন্তু আমি বিচাৰিছোঁ যে এইটো আপোনালোকৰ যোগেদিও বহলভাৱে যাতে প্ৰচাৰ হয়, সকলোৱে যাতে গম পায় আৰু যাতে কোনোবাই যদি ওজৰ আপত্তি দাখিল কৰিব বিচাৰে সকলোৱে যাতে এই সুযোগটো পায়, কাৰণ পিছত এই সময়টো পাৰ হৈ যোৱাৰ পিছত আকৌ তেতিয়া সুযোগটো নাপাব। আৰু আমি এই ওজৰ আপত্তিসমূহ 30 ছেপ্টেম্বৰৰ ভিতৰত আমি নিষ্পত্তি কৰিব লাগিব। তো সেই হিচাপে আমাৰ জিলাৰ কাৰণে আমাৰ ADC যাদৱ পেগু যিহেতু PD ITDPৰ চাৰ্জত আছে, গতিকে আমাৰ জিলাৰ কাৰণে ওজৰ আপত্তিসমূহ তেওঁলোকে ল'ব। এনেই মই কৈ দিছোঁ যে ধেমাজি জিলাত 17টা সমষ্টি, লখিমপুৰত 8টা, মাজুলীত 4টা, শোণিতপুৰত 1টা, বিশ্বনাথত 1টা, শোণিতপুৰ বিশ্বনাথ মিলি অৰ্থাৎ সমষ্টিটোৰ এটা অংশ শোণিতপুৰ, এটা অংশ বিশ্বনাথ, তেনেকৈ মিলি 1টা, গোলাঘাটত 3টা, যোৰহাটত 2টা, শিৱসাগৰত 1টা, ডিব্ৰুগড় চৰাইদেউ মিলি 1টা আৰু তিনচুকীয়াত 1টা। মুঠতে 40টা সমষ্টি এই ধৰণে আমাৰ 11খন জিলাত সামৰি পেলাই হৈছে। ইয়াৰে আমাৰ ডিলিমিটেশ্যনত 20টা সমষ্টি আগতে যেনেকৈ আছিলে তেনেকৈ আছে, একো সাল সলনি হোৱা নাই। কিছুমান সমষ্টিৰ 8টা সমষ্টি একে আছে, কিন্তু কিছু গাঁও যোগ হৈ পেলাই তাৰ নামটো নতুনকৈ দিয়া হৈছে আৰু 8টা এনেকুৱা সমষ্টি যিটো সলনি হৈছে বা নামটো নতুনকৈ দিয়া হৈছে, 4টা একেবাৰে নতুনকৈ সমষ্টি হৈছে। মিচিং অটোনমাস কাউন্সিল এক্ট যিখন আছে, যিখন আইন আছে, সেই আইনখনত আছে যে আমাৰ সাধাৰণতে মটক অটোনমাস কাউন্সিল বা মৰাণ অটোনমাস কাউন্সিলত আছে যে 50% বা তাতকৈ অধিক সেই সম্প্ৰদায়ৰ মানুহ থাকিলে সেইটো অন্তৰ্ভুক্ত হ'ব পাৰে। কিন্তু মিচিং অটোনমাস কাউন্সিল এক্টত ST বুলি আছে, মিচিং বুলি নাই। যদি সেই অঞ্চলটোত পপুলেশ্যন মোৰ দেন 50% ST হয়, তেতিয়া তাত সোমাব পাৰে। গতিকে আইনখনত তেনেকৈ আছে। আমি বিভিন্ন ধৰণৰ ওজৰ আপত্তি পাইছোঁ, সেইখিনি আমি এতিয়া সেইখিনি নিষ্পত্তিৰ আমি ব্যৱস্থা কৰিম। আমি এনেই আপোনালোকক জনাই থওঁ যে মৰাণ অটোনমাস কাউন্সিলৰ কাৰণে যিটো আমি ক'লোঁ যে DC তিনচুকীয়াৰ ফালৰ পৰা 164খন গাঁও, কিন্তু আমাৰ জিলাত মৰাণ অটোনমাস কাউন্সিলৰ কোনো গাঁও নাই। এইটো প্ৰথমতে খচৰাখনত আছিল, কিন্তু পিছত এতিয়া আমাৰ ফাইনেলি খচৰা প্ৰকাশ কৰোঁতে তাত নাই। মটক অটোনমাস কাউন্সিলৰ ক্ষেত্ৰতো ধেমাজি জিলাত কোনো গাঁও নাই, গতিকে এই দুটাত আমাৰ জিলাত কোনো গাঁও নাই। বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিল ইয়াত আমাৰ
ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্দেশনা আহিছে আমাৰ 181খন গাঁও আমাৰ জিলাৰ আমাৰ ভেৰিফাই কৰিবৰ কাৰণে আহিছে কিন্তু আমি ভেৰিফাই কৰি পেলাই পপুলেশ্যন কিমান কি কথা এইটো আমাৰ পৰা বিচাৰিছে এইখিনি আমি চৰকাৰলৈ পঠাইছোঁ আৰু টিৱা অট'নমাছ কাউন্সিলৰ 28খন গাঁও যিখন নটিফিকেশ্যন ওলাইছে সেই নটিফিকেশ্যনত 28খন গাঁও টিৱা অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হৈছে আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত যিহেতু ডিচি ডিব্ৰুগড়ে কৰি আছে এজ ডেজিগনেটেড অফিচাৰ আৰু তাৰ ক্ষেত্ৰতো আমাৰ PDITDP ধেমাজিয়ে যিখিনি গাঁও আমাৰ জিলাত পৰে ওজৰ আপত্তি তেওঁলোকে ল'ব আৰু ইয়াৰো খচৰা ইতিমধ্যে যোৱা 30 মে'ত পাব্লিছ হৈছে গতিকে এইখিনিয়ে থুলমূল কথা ইয়াৰ উপৰিও আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে আমাৰ মই আছোঁ বা DDC আছে আমি ৰেছপণ্ড কৰিব পাৰিম বহুখিনি ওজৰ আপত্তি পাইছোঁ সেই ওজৰ আপত্তিখিনি আমি এটা ধৰক সৰজমিন তদন্ত কৰা হ'ব আমাৰ যিজন ডেজিগনেটেড অফিচাৰ অৰ্থাৎ PDITDP সৰজমিন তদন্ত কৰা হ'ব আৰু যোনে ওজৰ আপত্তি দিছে তেওঁলোকৰ আকৌ মাতি পেলাই তেওঁলোকৰ এটা শুনানি লোৱা হ'ব সেইখিনি চালি জাৰি চাই পেলাই সেই আপত্তিখন সেইমতে নিষ্পত্তি কৰা হ'ব গতিকে আপত্তিখন গ্ৰহণ কৰাও হ'ব পাৰে বা নাকচ কৰাও হ'ব পাৰে কিন্তু তাৰ আগতে যিটোৱে সিদ্ধান্ত লোৱা হ'ব তাৰ আগতে এটা প্ৰক্ৰিয়া এটাৰ মাজেদি যাব